এতিয়া আমি কোৱেশ্চন নম্বৰ 17 লৈ যাওঁ 17 কোৱেশ্চনটো কি কৈছে চাওক 30টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ সমান লাভৰ শতকৰা হাৰ কি তেনেহলে আমি বলক এই কোৱেশ্চনৰ সমাধান আমি উলিয়াম পোনপ্ৰথমে আমি ধৰিব লাগে ধৰা হল এটা কণীৰ কিনা দাম সমান 1 টকা হলে এটা কণীৰ কিনা দাম যদি 1 টকা হয় তেন্তে 20টা কণীৰ কিনা দাম 20 টকা হ'ব এটা কণীৰ কিনা দাম যদি 1 টকা হয় তেতিয়াহলে 20টা কণীৰ কিনা দাম 20 টকা কোৱেশ্চন মতে কি কৈছে প্ৰশ্ন মতে according to question 20টা কণীৰ বেচা দামৰ সমান লাভৰ শতকৰা হাৰ কি লিখিব লাগে 20টা কণীৰ বেচা দাম বুলি কৈছে বেচা দাম সমান 30টা কণীৰ কিনা দাম সমান হৈছে কণীৰ কিনা দাম 30 টকা তেনেহলে আমি গম পালো যে তাকে লিখিব লাগে লাভ কিমান হ'ব 30 minus 20 10 টকা দোকানী বিলাক কেতিয়াও লোকচান নাথাকে ইয়াতো 10 টকা লাভ পাইছে তেনেহলে আমি এইফালে লিখিব পাৰিম বেচা দাম greater than মানে ডাঙৰ মানে ফায়দা হৈছে লাভ হৈছে বেচা দাম দোকানীজনৰ লাভ 10 টকা হৈছে আকৌ লিখিব লাগে এতিয়া কৈছে যে লাভৰ শতকৰা হাৰ কি লাভৰ শতকৰা হাৰ উলিয়াব লাগে এতিয়া জেগা নাই এইটো মোহাৰি দিছো মই লিখিব লাগে এতেকে লাভৰ শতকৰা হাৰ ওপৰত লাভ থাকিব তলত কিনা দামৰ ওপৰতহে লাভ বা লোকচান হয় এইটো মনত থব এইটো কিনা দাম into 100 লাভ হৈছে 10 টকা কিমান কিনা দামৰ ওপৰত 20 টকা কিনা দামৰ ওপৰত যদি 10 টাকা হয় তেনেহলে কটাকটি যাব কেনসেল 5 বাৰ 10 into 5 is equal to 50 এইটো পাৰ্চেন্ট হ'ব যেহেতু আমাক শতকৰা হাৰত উলিয়াব কৈছে এনসার এখানে এতিয়া আমি কোৱেশ্চন নম্বৰ 18 টো কৰিম 18 নম্বৰ কোৱেশ্চনত প্ৰশ্নটো লিখা আছে এটা বস্তুৰ কিনা দাম 2100 টকা 10% লাভত
বিক্ৰী হলে বস্তুটোৰ বেচা দাম কি? ইয়াত কিনা দাম দিয়া আছে আৰু তাৰ উপৰিও 10% লাভত বিক্ৰী কৰা হল বুলি কৈছে, কিন্তু বেচা দামটো আমাক উলিয়াব লাগে। তেনেহ'লে বলক আমি এনসাৰটো লওঁ। এনসাৰ কলমৰ কালাৰটো অলপ চেঞ্জ কৰি ল'ম, ব্লুটো ল'ম। দিয়া আছে given are কিনা দাম, বস্তুৰ কিনা দাম, বস্তুটো কিনা দাম, কিনা দাম 2100 টকা, 2100 টকা কিনা দাম দিয়া আছে। আৰু কৈছে 10% লাভত বিক্ৰী কৰিলে, 10% লাভত বিক্ৰী কৰিলে কৰিলে 10% বিক্ৰী কৰিলে তেতিয়া আমি 100 টকা কিনা দাম 100 টকাত কিনা দাম বেচা দাম হ'ব বেচা দাম বেচা দাম 100 যোগ 10 110 টকা হ'ব। 1 টকা 1 টকা কিনা দাম বেচা দাম হ'ব 110 ভাগৰ 100 টকা। এতেকে 2100 টকা কিনা দাম বেচা দাম হ'ব 100 কিন্তু 2100 টকা। ইয়াৰ তলত দুটা জিৰ' আছে, ওপৰত দুটা জিৰ' কেনচেল হ'ল। 21 আৰু 110, 21 আৰু 110 পূৰণ কৰি দিব লাগে। 013 2310 আমি পালো 2310 ইমান টকা লিখি দিব লাগে। এতেকে বস্তুটোৰ বেচা দাম হ'ব এতেকে বস্তুটোৰ এতেকে বস্তুটোৰ বেচা দাম 2310 ইমান টকা। এতিয়া আমি কুৱেশ্যন নম্বৰ 18 শেষ কৰিলো। 19ত লিখা আছে টকাত 4টাকৈ নেমু কিনি 20% লাভত বিক্ৰী কৰিলে এটা নেমুৰ বিক্ৰী মূল্য কিমান হ'ব? কৈছে 4টাকৈ যদি নেমুটো কিনি পিনে 20% লাভত বিক্ৰী কৰিছে, তেনেহ'লে এটা নেমুৰ বিক্ৰী মূল্যটো আমাক উলিয়াব লাগে। তেনেহ'লে বলক আমি এটা নেমুৰ বিক্ৰী মূল্যটো ওলাওঁ।
answer চাৰিটা নেমুৰ এইটো ধান দিয়া নহয় দেই চাৰিটা নেমুৰ কিনা দাম চাৰিটা নেমুৰ কিনা দাম 1 টকা 1 টকা দেই কৈছে চাৰিটা নেমুৰ কিনা দাম 1 টকা তেনেহলে একটা নেমুৰ কিনা দাম মান হব 1/4 rupees কৈছে আৰু 20% লাভত বিক্ৰী কৰিলে 20% লাভত বিক্ৰী কৰা মানে 20% লাভত বিক্ৰী কৰা মানে কিমান হ'ব 0.25 ইমান টকা আমি গম পাওঁ যে 1 টকা হলে 25 পইচা কেইটা লাগে 4টা হলে 25 পইচা 1 টকা হয় মানে 20% লাভত বিক্ৰী কৰা মানে 0.25 100 টকা কিনা দাম 100 টকা কিনা দাম হলে বেচা দাম হব বেচা দাম কিমান হ'ব বেচা দাম এটা 100 টকা আৰু 20 120 টকা 120 টকা 1 টকা কিনা দাম হলে বেচা দাম হব কি হব 100/120 ইমান টকা এতেকে আমি গম পাই 20% বিক্ৰী কৰিছিলে কিমান 0.25 টকা কিনা দাম হলে বেচা দাম হব 100/120 into 0.25 টকা ইয়াত কেনসেল যাব 0 কেনসেল 2 5 গুণ 10 2 6 গুণ 12 আকৌ এইফালে যাব 5 5 গুণ 25 0.05 মান হ'ব মই এইফালে লিখি দিছোঁ 6 into 0.05 5 ইমান টকা মানে এটা নেমুৰ দাম হ'ব 30 পইচা 30 পইচা 30 পইচা লিখি দিব লাগে এতেকে এটা নেমুৰ বিক্ৰী মূল্য হ'ব বিক্ৰী মূল্য 0.01 টকা এইটো আছিলে 19 নম্বৰৰ এনসাৰ এতিয়া আমি কোৱেশ্চন 20 লৈ যাম 20ত কোৱা হৈছে যে এটা বস্তু 500 টকাত বিক্ৰী কৰিলে 5% লোকসান হয় এইটো কিমান দামত বেচিলে 5% লাভ হলহেঁতেন কোনো এটা বস্তু যদি 500 টকাত বেচিলে 5% লোকসান হল বোলে এইটো যদি 5% লাভ পাবলৈ হলে কিমান টকাত বিক্ৰী কৰিব লাগে বুলি কোৱেশ্চনত সুধিছে তেনে বলক আমি কোৱেশ্চনটোৰ এনসাৰটো সমাধান কৰিম
দিয়া আছে বস্তু বস্তু বস্তুটোৰ বেচা দাম দি দিছে বেচা দাম 500 টকা 500 টকা আৰু বোলে 5% লোকসান 5% লোকসান হলে লোকসান হলে 100 টকা যদি 5% লোকসান হয় তেনেহলে 95 টকা হ'ব 95 টকা বেচা দাম 95 টকা বেচা দাম হলে কিনা দাম হ'ব 100 টকা 100 টকা হ'ব 1 টকা বেচা দাম হলে কিনা দাম হ'ব তলত 95 আহিব ওপৰত 100 টকা থেকে 500 টাকা বেচা দাম হলে কিনা দাম হ'ব তলত 95 ওপৰত 100 into 500 কিমান টকা ইয়াত কেনসেল যাব ইয়াত কেনসেল কৰিলে 5 19 45 5 1 গুণ 500 আৰু নাযায় কিমান হ'ব ইয়াত তলত 19 ওপৰত 2000 টকা এইটো পালো আমি যদি 500 টকাৰ ভিতৰত যদি 5% লোকসান হলে আমি 2000 ভাগৰ 19 টকা পালো এতিয়া আকৌ সুধিছে যে 5% দেই 5% লাভ পাবলৈ হলে কিমান টকাত আমি বস্তুটো বিক্ৰী কৰিব পাৰিলোহেঁতেন তেনেহলে এইখিনি মই মোহাৰি দিম ইয়াত যাৰ ঠাইত প্ৰব্লেম হৈছে ঠাইত প্ৰব্লেম হোৱাৰ কাৰণে মোহাৰিবলগীয়া হৈছে আকৌ এনসাৰটো কিমান পাইছিলো এনসাৰটো পাইছিলো 2000 আৰু 19 ইমান পাইছিলো টকা মানে 5% যদি লোকসান হয় 500 টকা তেনেহলে আমি 2000 ভাগৰ 19 টকা পালো আকৌ % লাভ হলে কি লাভ হলে 100 টকা কিনা দাম ইয়াত কিনা দাম তাৰ আগত দিব লাগে যেহেতু লাভ হৈছে 100 টকা কিনা দাম হলে বেচা দাম হবগে 105 1 টকা কিনা দাম হলে বেচা দাম হবগে 105 টকা এর থেকে 19/10,000 টাকা কিনা দাম বেচা দাম হব এফালে 105 into 10,000/19 ইয়াত কেনসেল যাব ইয়াত দুটা যে তলত ওপৰত তলত নামিলা 19 ইয়াত যদি পূৰণ কৰা হয় কিমান পাম 10500 ইমান টকা পাম
হলে এইফালে পূৰণ কৰি চাই ল'ব 100/105 পূৰণ কৰিলে আমি 10500 ইমান পাওঁ তাৰপিছত 10500 পালো এতিয়া এইখিনি আকৌ মহাৰিব লাগিব ন জেগা নহৈছে ইয়াত এইখিনি আকৌ মহাৰিব লাগিব 2500 divided by 19 আছে 1050019 ইমান টকা পাইছো নহলে ইয়াক ডিভাইড কৰিব লাগিব divide 10500 19 কেইবাৰ যাব 5 এৰে যাব 5 19 5 বা 5 45 5 95 5 এৰে 95 গৈছে আকৌ 10 আহিব 10 তাৰপিছত আকৌ আৰু এটা 0 নাহিব 100 হৈ গ'ল আকৌ 5 এৰে যাব 95 1 পৰা 95 মাইনাছ কৰিলে 5 এইটো আহি গ'ল এতিয়া 2 এৰে যাব 2 19 38 2 12 এটা পয়েন্ট দিয়াৰ লগে লগে 0 আহিব 5 ৰে যদি 19 পূৰণ কৰিছে 95 তেনেহলে 6 চাব লাগিব 9 আৰু 5 11 114 6 0 দিব তাৰপিছত আকৌ 3 বাৰ যাব চাগে 3 27 57 3 বাৰ 57 4 হৈ যাব দশমিক পিছত দুটা ঘৰ ললে equal to 552.63 ইমান টকা পালো এইটোৱে আছিলে যদি আমি 5% লাভ পাবলৈ হলে 500 টকাৰ ভিতৰত 552.63 টকা আমি বস্তুটো ক্ৰয় কৰি আৰু বেছিও পালোহেঁতেন 500 টকাত ক্ৰয় কৰি 552 টকা 0.63 ইমান টকা পালোহেঁতেন তেনেহলে আমাৰ 20 নম্বৰ কোৱেশ্চন সমাপ্ত হল এইটো অনুশীলনীৰ অন্তিম প্ৰশ্ন হয় 21 নম্বৰ কোৱেশ্চনত কি কৈছে চাওক গ্ৰাহকক আকৰ্ষণ কৰিবলৈ এজন ব্যৱসায়ীয়ে এটা চাৰ্টৰ দামত ক্ৰমে 10% 10% আৰু 5% ৰেহাই দিয়ে তিনিওটাৰ সমতুল্য এইটো সমতুল্য হ'ব সমতুল্য ৰেহাই কি হ'ব তেনেহলে আমি এই তিনিটা ডিসকাউন্ট দিছে এই তিনিটা ডিসকাউন্টৰ কোন প্ৰথমে মূল্যখিনি উলিয়াই ল'ম তাৰপিছত সমতুল্য ৰেহাইটো ওলাম তেনেহলে বলক আমি এনসাৰটো সমাধান কৰিম ধৰা হল বুলি লিখিব লাগে ধৰা হল লেটাৰ্স ধৰা হল চাৰ্টৰ ছপা মূল্য এমআরপি দেই ছপা মূল্য এমআরপি চাৰ্টৰ লিখা দাম ছপা মূল্য ছপা মূল্য 100 টকা বুলি ধৰি ল'ব লাগে 100 টকাৰ ভিতৰতে 10% 5% সিহঁতক ডিসকাউন্ট দিয়া হৈছে এতেকে বিক্রি মূল্য কি হ'ব 100 into 10% দিছে 10% মানে ৰেহাই দোকানীয়ে ব্যৱসায়ী এজনে গ্ৰাহকক ৰেহাই দিছে 10% এটা আৰু 100 ভাগৰ 100 মাইনাস 10% আর এটা ডিসকাউন্ট দিছে 100/95 5% মানে 95 হবে
তাৰপিছত ইয়াত কেঞ্চেল যাব নেকি ইয়াত যাব 1 2 1 2 এই 10 পৰা 1 পৰা 10 বিয়োগ কৰিলে 90 হ'ব এইটো আহিব 100 by 90 হ'ব 900 এইটো 100 by ইয়াত অলপ ভুল হৈছে এটা লিখিব নালাগিছিলে এতিয়া ঠিক আছে এইটো আপোনালোকে বুজাই লয় ইয়াত 5 লিখি ল'ব লাগে ইয়াতে 95 হ'ব 1 পৰা 5 বিয়োগ কৰিলে 95 এই 0 আৰু 0 কেঞ্চেল হ'ল এই 0 আৰু 0 কেঞ্চেল হ'ল এতিয়া আমি দেখিব পাইছোঁ যে কি থাকিলে 100 divided by 9 81 হয় ইনটু এইফালে 95 আছে এইখিনি পূৰণ কৰি দিব লাগে এইফালে কৰি দিম 95 81 এইটো 81 এজন্য 40 আনন্দ 76 5976 ইমান পালো 1007695 ইয়াক যদি আমি লিখো 76.95 এটা 100 আছে দুইটা জিরো আছে সেইকাৰণে দুটা সংখ্যাৰ আগতে এই দশমিকখন বহাই দিলে এই এনসাৰটো লাগিব ইমান টকা এতিয়া আমি সমতুল্য ৰেহাইটো উলিয়াম আৰু এটা কোৱেশ্চন দিছে না ইয়াত যে তিনিওটা সমতুল্য ৰেহাই কি হ'ব এইখিনি আমি মোহাৰি ল'ম এতিয়া সমতুল্য মূল্যটো ওলাব লাগিব এতেকে সমতুল্য ৰেহাই কোন পাইছিলো 100 মাইনাস 73.95 এইটো নহয় 73 নহয় কিমান ওলাইছিলে 81 and 95 76 ইমান ওলাইছিলে 5976 ইমান পাইছিলো 76 হবে এইটো 76.95 ইমান হ'ব 1 পৰা 76 95 23.05 এটা পার্সেন্ট ওকে পার্সেন্ট সমতুল্য রেহাই এইখিনি আছিলে 21 নম্বৰ অন্তিম প্ৰশ্নৰ